নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। ৰাজ্যত আজিৰে পৰা সংযোজন হ'ব 39খন সমজিলা আৰু এই সমজিলাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব ৰাজ্যবাসী সেই সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম। আজিৰে পৰা ৰাজ্যত নাথাকিব মহকুমা। আজিৰে পৰা ৰাজ্যত নাথাকিব মহকুমা, সংযোজন হ'ব 39খন সমজিলা। মহকুমাৰৰ পৰিৱৰ্তে থাকিব সমজিলা আৰু আজিৰে পৰা সংযোজন হ'ব 39খন সমজিলা। সমজিলাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব ৰাজ্যবাসী, ভৱিষ্যতলৈ ৰাজ্যত আৰু গঠন নহ'ব মহকুমা। সমজিলাক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 5 অক্টোবৰত আন 18খন সমজিলা মুকলি কৰিব ৰাজ্য চৰকাৰে। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ, ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত আজিৰে পৰা সংযোজন হ'ব 39খন সমজিলা আৰু 39খনকৈ সমজিলা আজিৰে পৰা সংযোজন কৰা হ'ব ৰাজ্যত। ৰাজ্যবাসীৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা কাৰ্যক্ষম হ'ব 39খনকৈ সমজিলা। আজিৰে পৰা কাৰ্যক্ষম হ'ব 39খনকৈ সমজিলা আৰু বিধানসভা সমষ্টিৰ ভিত্তিত গঠন কৰা হৈছে সমজিলাসমূহ। আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। সামাজিক মাধ্যমত সমজিলাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি আনুষ্ঠানিকভাৱে 21 সমষ্টিত উদ্ঘাটন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিব পৰা গৈছে। কলিয়াবৰ, চিপাঝাৰ, দলগাঁও, বিহালী, গহপুৰ, ঢকুৱাখনাত লগতে আছে জোনাই, মাৰ্ঘেৰিটা, শদিয়া, খোৱাং আৰু তিতাবৰ আৰু এইকেইখন জিলাত যেটো হ'ব আৰু লগতে দেৰগাঁও, সৰুপথাৰ, বোকাখাট, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ এই নামসমূহ উল্লেখ কৰা হৈছে জিলাসমূহৰ। বিলাসীপাৰা, গোলকগঞ্জ, পশ্চিম গোৱালপাৰা, ৰঙিয়াত সমজিলা উদ্ঘাটন কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ কামৰূপ মহানগৰ জিলাতো 4 সমজিলা উদ্ঘাটন হ'ব বুলি উল্লেখ কৰিছে চৰকাৰে। ইতিমধ্যে 5 অক্টোবৰতো আন 18খন সমজিলা মুকলি কৰিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে মুকলি কৰিব আন 18খন সমজিলা আৰু ৰাজ্যত 78খন সমজিলা উদ্ঘাটনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ভৱিষ্যতলৈ ৰাজ্যত আৰু গঠন নহ'ব মহকুমা আৰু ভৱিষ্যতলৈকে গঠন নহ'ব মহকুমা আৰু ৰাজ্যৰ প্ৰশাসনীয় কাৰ্য ব্যৱস্থা সংস্কাৰৰ দিশে এবাৰ এখোজ পুনৰ আগবাঢ়িছে ৰাজ্য চৰকাৰ। ৰাজ্যত আজিৰে পৰা সংযোজন হ'ব 39খনকৈ সমজিলা। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে উল্লেখ কৰিছে যে সমজিলাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ'ব ৰাজ্যবাসী, কি কাৰ্য এতিয়া কৰিব পাৰিব আৰু বা কি কাৰ্য এতিয়া অতি সহজ হৈ পৰিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। চৰকাৰী ধন অহাকালি দিনটো অসমৰ কাৰণে আৰু এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে
অসমৰ বিভিন্ন স্থানত গৈ সম জিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰমিশনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই সম জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবোঁ এই সম জিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। লাহে লাহে 126টা সমষ্টিতে এই সম জিলা স্থাপন হ'ব। অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ।